উত্তৰ গুৱাহাটী উত্তৰ ফুলুং গাঁৱত এখন প্ৰায় 20 বিঘা ভূমিত অসম ক্ৰিকেট সন্থাৰ এখন আন্তঃৰাষ্ট্ৰীয় প্লেগ্ৰাউণ্ড যি একাডেমি প্লেগ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ প্ৰায় 20 বিঘা ভূমিত এছিয়াৰ এইখন ষ্টেডিয়াম ইতিমধ্যে মুকলি কৰা হৈছে এখন অনুশীলন মেটছেৰে আৰু অহা 17 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব BCCIৰ আণ্ডাৰ-19 মহিলা খেলা ইতিমধ্যে সাজু কৰি তোলা হৈছে। আমি উত্তৰ গুৱাহাটীৰ এই উত্তৰ ফুলুঙৰ ডেকাবাৰীত নিৰ্মাণ কৰা প্ৰায় 20 বিঘা ভূমিৰ এইখন BCCIৰ প্লেগ্ৰাউণ্ড আৰু এই যি প্লেগ্ৰাউণ্ডখন যদি সম্পূৰ্ণ হৈ উঠে ইতিমধ্যে হোষ্টেলৰ কাম চলি আছে আৰু হোষ্টেলৰ কাম বা যি ধৰণে চলি আছে হয়তো অহা কিছুদিনৰ ভিতৰতে এই প্লেগ্ৰাউণ্ডখনে ৰাষ্ট্ৰৰ ভিতৰত এখন একাডেমি প্লেগ্ৰাউণ্ড হ'ব BCCIৰ আৰু এই যি প্লেগ্ৰাউণ্ডত দেশৰ আগশাৰীৰ যি খেলসমূহ BCCIৰ খেলসমূহ অনুষ্ঠিত হ'ব একাডেমিৰ আৰু ইয়াতে প্ৰায় 5খনকে চেণ্টাৰ পিচ আছে আৰু 10খন যি প্ৰেক্টিচ পিচ আছে আৰু এই পিচ কেইখনত তেওঁলোকে প্ৰেক্টিচ কৰি একাডেমিৰ খেলসমূহ অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে যে অহা 17 মাৰ্চৰ কাৰণে প্ৰায় 10খন BCCIৰ খেলা অনুষ্ঠিত হ'ব। মোৰ লগত এগৰাকী আছে কৰ্মকৰ্তা, তেওঁৰ পৰা জানিব বিচাৰিম যে উত্তৰ গুৱাহাটী এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ একাডেমি প্লেগ্ৰাউণ্ড BCCIৰ কি ক'ব? আমিনগাঁও ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ উত্তৰ ফুলুং ডেকাবাৰীত যিখন প্লেগ্ৰাউণ্ড হৈ আছে ইয়াতে আমাক এখন মাৰ্চৰ 17 তাৰিখৰ পৰা আণ্ডাৰ-19ত মহিলাৰ মেটচ দিছে। প্ৰায় 7খনমান হ'ব ইয়াত। তাৰ কাৰণে আমি খুবেই আনন্দিত আৰু সকলোৱে যে ঘৰৰ ওচৰতে হ'ব। নিশ্চয়কৈ প্ৰায় ধুনীয়া পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰত আৰু ইয়াতে যি প্ৰেক্টিচ যি প্লে হোষ্টেলো বনাই আছে। হোষ্টেলবোৰ আৰু প্ৰায় 2 মাহ লাগিব আমাৰ। এতিয়া প্ৰথম স্লেব হৈছে, তাৰপৰা গাঁথনি আৰম্ভ কৰিছে, তাৰপিছত ওপৰত কিছু কাম চলি আছে এতিয়া। তাৰ আগতে আমাৰ খেল চলিব এইখিনি 17 মাৰ্চৰ পৰা। এখন প্ৰেক্টিচ মেচৰ এই প্লেগ্ৰাউণ্ডখন ইতিমধ্যে টেষ্ট কৰা গৈছে। এনেই এখন টেষ্ট কৰিছে তাহাঁতে একাডেমীৰ মাজতে, ষ্টুডেণ্টে খেলি চাইছে প্লেগ্ৰাউণ্ডখন খেলিব পৰা হৈছে নে নাই। ঠিকে আছে, খেলিব পৰা হৈছে, তাৰ কাৰণে 17 মাৰ্চত এইখন দি দিছে। নিশ্চয়কৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত BCCIৰ সচিব দেৱজিৎ লন শইকীয়াৰ নেতৃত্বত তেওঁৰ তত্বাৱধানত এই BCCIৰ খেলপথাৰখন হৈ আছে আৰু ইতিমধ্যে সাজু কৰি তোলাইছে, কিয়নো অহা 17 মাৰ্চৰ পৰা BCCIৰ আণ্ডাৰ-19 মহিলাৰ প্ৰায় 7খনকৈ খেলা অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।